চিয়াহীৰে লিখনি হে পাহৰ নানা ৰঙী জীৱনী সাথৰৰ শব্দৰে বুজনি ব্যাকুলতা জীৱনৰে গাঁথনি সময় ঠিকনা হেৰালে উন্মাদনা পদে খেদি ফুৰে সপোনৰ বাটেৰে উৰা মাৰে আধৰুৱা ক্ষণ বাৰে বাৰে আশাৰে ডিঙৰালো লহিয়ালে বেলি পদূলিতে হ'ল ফুট গধূলি বাগৰি বাগৰি সময় হ'ল ফুট গধূলি তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি কি ভুল আছিল মোৰ মই মাত্ৰ এখন ঘৰ এতিয়াৰ পৰা নিজৰ মতে সজাই ল'ব বিচাৰিছিলোঁ যেতিয়াই তুমি প্ৰব্লেম ফিল কৰিবা তেতিয়াই মোক এবাৰ মনত পেলাবা সদায় তোমাৰ লগত আছোঁ তুমি সঁচাই কৈছানে অঁ মা এতিয়া মই ৰাতি তোমাক ফোন কৰি পঢ়ি শুনালেহে হ'ব তেনেকুৱা কথা নহয় ঠিক আছে বাৰু কোৱা আচ্ছা শুনাচোন মিছেছ চলিহা এতিয়া ঠিকে আছে নহয় সময় সলনি হোৱাৰ লগে লগে মানুহ সলনি হয় আমাৰ জীৱনৰ পৰ্যায় এটাৰ পাছত আন এটাকৈ জীৱনে যে কিমানবাৰ খেলা কৰি গ'ল মোৰ কি হৈ আছে সেয়া মই তোমালোকক বুজাই ক'ব নোৱাৰিম মা কাৰণ এয়া মোৰ নিজৰ অস্তিত্ব বজাই ৰখাৰ যুঁজ য'ত মই জিকিবই লাগিব unknown number নিশ্চয় সমীৰণে হ'ব ৰিচিভ কৰা নাই যে unknown নম্বৰ হৈ কেনে কৰা নাই চাগে হেল্ল' কওকচোন আপুনি মই অৰিন্দমে ক'লোঁ অৰিন্দম বৰদলৈ অলৰেডি আপোনাৰ ঘৰৰ মানুহৰ লগত মোৰ দেউতাই কথা পাতিছে আপুনি জানেই নিশ্চয় যদি আপোনাৰ প্ৰব্লেম নহয় আমি এবাৰ লগ কৰিব পাৰিম নেকি মোৰ প্ৰব্লেম বিশেষ একো নাই মাত্ৰ এইকেইদিন মই অকণমান বিজি আছোঁ হ'ব বাৰু একো নাই একচুৱেলি লগ পোৱা হ'লে ভাল আছিলে কিন্তু এতিয়াতো আৰু উপায় নাই ন আপুনি বেয়া নাপাব নাই নাই বেয়া পোৱাৰ কথাই নাই মই বাৰু কিয় বেয়া পাম আপোনাক আপোনাৰ ফটোখন একচুৱেলি চালোঁ মই আৰু ঘৰৰ কথাত মোৰ তেনেকুৱা একো আপত্তিও নাই আপুনি বা কি ভাবে এতিয়া সেইটো এবাৰ সোনকালে জনালে ভাল আছিল ঠিক আছে দিয়ক ৰাখিছোঁ এতিয়া মই আৰু এতিয়া কি ভাবিম মোৰ এতিয়া ভাবিবলৈতো একো স্কপে নাই কাৰো যদি একো আপত্তি নাই মোৰো একো ক'ব লগা নাই মই থকালৈকে মই তোমাক ডিপ্ৰেশ্যনত যাব নিদিওঁ কেৱল তোমাক ভাল পাওঁ বাবে মই এইখিনি কৰিম আৰু যেতিয়াই তুমি
প্ৰব্লেম ফিল কৰিবা তেতিয়াই মোক এবাৰ মনত পেলাবা সদায় তোমাৰ লগত আছোঁ মোক সঁচা অৰ্থত যদি কোনোবাই বুজি পায় সেয়া হৈছে পলি তোমাক মই মোৰ লাইফত সম্পূৰ্ণৰূপে নোপোৱাটো মোৰ দুৰ্ভাগ্য কিন্তু ইমানৰ পাছতো যে তুমি মোক ছাপোৰ্ট কৰিবলৈ ঘূৰি আহিছা তাৰ বাবে মই সদায় তোমাৰ ওচৰত থেংকফুল হ'ম পলি ভবাই নাছিলোঁ তোমাক যে এনেকৈ লগ পাম এইটোও ভবা নাছিলোঁ যে তুমি মোৰ কথাবোৰ শুনি এনেদৰে সন্মুখত ৰৈ থাকিবা মিছ কৰিছিলোঁ তোমাক বহুত মিছ কৰিছিলোঁ হে মা তুমি সঁচাকৈ মোৰ লগত আছা নহ'লে জানো ইমানৰ পিছতো মই প্ৰিয়াংশুক লগ পালোহেঁতেন নে এয়া মোৰ জয় নহয় মোৰ প্ৰাৰ্থনাৰ জয় তোমাৰ জয় এয়া নমস্কাৰ নমস্কাৰ ভিতৰলৈ আহক দুৱাৰমুখত ৰৈ থাকিব নাপায় নহয় আহক ভিতৰলৈ আহক আহক আপুনি বহকচোন বহক আপোনাৰ ঘৰত হঠাৎ এনেকৈ বহিবলৈ মানে সংকোচ কৰিব নালাগে আপুনি মোৰ ঘৰত বহিব নোৱাৰিব বুলি একো ৰুল বনাই থোৱা নাই নহয় তথাপি আপোনাৰ তুলনাত মই তেনেই চাওক এইবিলাক সৰু বৰ উচ্চ নিচ্চ এইবিলাক সমাজৰ সৃষ্টি আমিতো ভগৱানৰ সৃষ্টি বহক বহকচোন বহক এতিয়া কওকচোন কোনে আপোনাক কি সমস্যাত পেলাইছে আপুনি একো চিন্তা কৰিব নালাগে খালি মোক সকলোখিনি কথা ভাঙি পাতি কওক মই যাতে আপোনাক ধুনীয়াকৈ সহায় কৰিব পাৰোঁ ছাৰ আপুনিতো জানেই মোৰ মানুহজন হঠাতে সেই বেমাৰটোত ঢুকাই থাকিলে আমি মেডিকেল নিবলৈ সময়ো নাপালো জানো সেই কথাখিনি মোৰ ভালকৈ মনত আছে তাৰপিছত ছাৰ আমি থকা মাটিখিনি লৈও এতিয়া আপুনি ভয় কৰিব নালাগে আপোনাক কোনেও একো কৰিব নোৱাৰে আমি আছো নহয় আপুনি এজন আৰক্ষী বিষয়াৰ ঘৰত আছে আপোনাৰ এই চকু পানী এনেই ববলৈ নিদিব অকণমান মনত সাহস গোটাই আপুনি মোক গোটেই কথাখিনি খুলি পাতি কওক আপুনি এটা কাম কৰক মোৰ সেইখিনিতে দয়াৰ এটা আছে তাতে কাগজ কলম আছে আপুনি এই মানুহকেইজনৰ ওপৰত মোক এখন লেখা লিখি দিব মই যাতে ব্যৱস্থা ল'ব পাৰোঁ হ'ব ছাৰ শুনকচোন আপোনাৰ বাঁহতখন এবাৰ চাওঁ মই চিন্তা কৰিব নালাগে মই কিবা এটা চাওঁহে চাওঁ এবাৰ আপোনাৰ বাঁহতখন চাওঁ দিয়ক তন সদা শেৱালিত মন তুলসীৰ ফুট গধূলি তন সদা শেৱালিত মন তুলসীৰ ফুট গধূলি আপোনাৰ এই চকু পানী এনেই ববলৈ নিদিব অকণমান মনত সাহস গোটাই আপুনি মোক গোটেই কথাখিনি খুলি পাতি কওক এওঁ পুৰণি বন্ধু দুজনে এওঁ টকা ধাৰলৈ নি উভতাই নাই দিয়া বুলি মাটিখিনি কাঢ়ি ল'ব বিচাৰি আছে সদায় ৰাতি আহি গালি গালাজ পাৰে মোক গালি পাৰে পাৰক কিন্তু মৰি যোৱা মানুহজনৰ বিষয়ে যে এটা কথা ক'লে মই বৰ দুখ পাওঁ
ছোৱালী দুইটাই উল্টাই মোক প্ৰশ্ন কৰে আৰু মই হ'ব হ'ব চিন্তা কৰিব নালাগে এইবিলাক তেনেই সৰু কথা সকলো আজিয়ে ঠিক হৈ যাব আপুনি এটা কাম কৰিবচোন আপোনাৰ হাজবেণ্ডৰ বন্ধু দুজনৰ নামত আপুনি মোক এখন লেখা দি থৈ যাব মই ডিপাৰ্টমেণ্টৰ সিহঁতৰ কথা কৈ দিম আৰু 1 ঘণ্টাত সিহঁতক উঠাই লৈ যাব লকআপত ভৰাই দিব চব ঠিক হৈ যাব হ'ব ছাৰ আপোনাক কিদৰে ধন্যবাদ দিওঁ মই ভাবিয়ে পোৱা নাই যদি আপুনি বেয়া নাপায় মই আপোনাৰ ঘৰুৱা কাম বনত এনেই সহায় কৰি দি থৈ যাম কি কি কৈছে আপুনি নাই নাই নেপায় নেপায় দেই এনেকুৱা কথা অন্তত মোক নক'ব এই আপোনাক মই এই সহায়টো কৰাৰ বিনিময়ত মোৰ ঘৰত মই আপোনাক কাম কৰাম নাপায় নাপায় চাওক আপুনি চাকৰি এটা কৰি চলি আছে এনেকৈ ধুনীয়াকৈ চলি থাককচোন আকৌ ভৱিষ্যতে যদি কিবা বিপদ আপদ হয় আকৌ আহিব আকৌ সহায় কৰিম মই আপোনাক ছাৰ এই নাপায় 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 কৃষ্ণ কি কৰিবলৈ ওলাইছে নাপায় নহয় আপুনি এটা কাম কৰক মোৰ সেইখিনিতে দয়াৰ এটা আছে তাতে কাগজ কলম আছে আপুনি এই মানুহকেইজনৰ ওপৰত মোক এখন লেখা লিখি দিব মই যাতে ব্যৱস্থা ল'ব পাৰোঁ হ'ব হ'ব ছাৰ শুনকচোন আপোনাৰ বাহঁতখন এবাৰ চাওঁ মই চিন্তা কৰিব নালাগে মই কিবা এটা চাওঁহে চাওঁ এবাৰ আপোনাৰ বাহঁতখন চাওঁ দিয়ক বৰ বেয়া দশা চলি আছে আপোনাৰ চিন্তা কৰিব নালাগে চব ঠিক হৈ যাব এইয়া চাওক আপোনাৰ বৃহস্পতিটো দুৰ্বল হৈ আছে ইছ ৰাম এই ৰাহুৱে কেতু স্থানত গৈ বৰ বেয়াকৈ দাগ এটা বহুৱাইছে ইফালে আপোনাৰ চন্দ্ৰটো তেনেই মোৰ জীৱনততো সুখ নায়েই এইবোৰ জানিনো কি হ'ব সমস্যাটো নকমে উল্টাই বাঢ়িবহে নাবাঢ়ে কমিব চব সমস্যা ঠিক হৈ যাব এইয়া চাওকচোন এয়া শুক্ৰ আৰু সূৰ্য দুয়োটাই আপোনাৰ হাতখনত বৰ ধুনীয়াকৈ প্ৰবল হৈ আছে সেইবাবে আপোনাৰ চাকৰিটো আছে আৰু ইচ্ছা কৰিলে আপুনি ৰাজ সাহায্যও পাব পাৰে তাৰ বাবে মনটো লাগিব দিয়াচোন ছাৰ মই এখন লিখোগৈ নেকি যাওক দেৰি নকৰিব এইফালে আছে যাওক হ'ব ছাৰ হেল্ল' মাজনী আমাৰ ছোৱালী হোৱাৰ লগতে এতিয়া এগৰাকী তাই বিবাহিতা মহিলা সিহঁতৰ হাজবেণ্ড ৱাইফৰ মাজত যিকোনো কথাক লৈ পেলাই মতানৈক্য ঘটিব পাৰে যিটো এই সকলোবোৰ সিহঁত দুটাই মিলি ঠিক কৰিব লাগিব আৰু সিহঁতৰ মাজত যদি তৃতীয়জন ব্যক্তি সোমায় তেতিয়াহ'লে কথাবোৰ বেলেগ ফাললৈ গুচি যাব আৰু আমিওতো অত বছৰ এনেকৈ চলি আছো ন তন সদা শেৱালিত মন তুলসীৰ ফুট গধূলি তন সদা শেৱালিত মন তুলসীৰ ফুট গধূলি চা বিদ্যুৎ তাইক যিমানখিনি বুজাব পাৰিছোঁ বুজাইছোঁ তাৰপিছতো যদি বুজি নাপায় মই কি কৰিম ক তইতো জানই মই তাইৰ কাৰণে কিমান সলনি হৈছোঁ তাৰপিছতো তাই একেটা কথাতে লাগি থাকে দেই ধৈৰ্য ধৰ সকলো ঠিক হ'ব ঠিক হ'ব কি ঠিক হ'ব দুই দুখন ৰিলেশ্যনত আছে বিয়াহে পাতিবি আৰু 2 মাহৰ জেগাত 6 মাহ ল তাতেনো কি আহে যায় ইমান টেনশ্যন ল'বলগীয়া একো নাই দে টেনশ্যন মই লোৱাই নাছিলোঁ কিন্তু এই পলিৰ একা বেকা কথাবোৰ শুনি শুনি মূৰটো গৰম হৈ যায়
কিবা এটা ক'বলৈ নাপাওঁ তাইয়ে মোক উল্টাকে কয়। সৰু কথা ছোৱালী মানুহ যে ভেমটো বেছি আৰু অলপ। হয় নেকি? এতিয়ালৈ কিমানজনী ছোৱালী প্ৰেমত পৰিছ? ৰাস্তাই ঘাটে ছোৱালী চাই চাই বুঢ়া হ'বৰ হ'ল, সি আকৌ মোক ছোৱালীৰ ওপৰত নলেজ দিব। হ'ব তই কেনেকুৱা ময়ো জানো দে, ইমানো বুৰ্বক নহয়। বাইদেউ, আমি এনেকৈ কথাবোৰ আলোচনা কৰি থকাতকৈ আকৌ এবাৰ তাৰ পৰাই আহোঁগৈ ব'লক। যদি সিহঁতৰ মাজত কিবা সমস্যাও হৈছে আমি দুজনীয়ে গৈ কথা পাতি ঠিক কৰাই থৈ আহিম। নাযাওঁ দিয়া, মিছাতে এইবোৰ কথা ভাবি একো লাভ নাই ৰাখি। যিহেতু মাজনীয়ে আমাক এই বিষয়ে একোৱেই কোৱা নাই, গতিকে তালৈ আমি গৈ পেলাই তাইক সুধিলে মিছাতে খংহে কৰিব। আৰু কিবা কাৰণত যদি ইছ্যু আৰু মাকে গম পায় তেতিয়াহ'লেতো। আপুনি ঠিকেই কৈছে, মই ইমান দূৰলৈ ভাবিবই পৰা নাছিলোঁ। চাৰিওফালে ভাবিব লাগিব ৰাখি। আৰু কি জানা ৰাখি? কি বাইদেউ? যদি তুমি কোৱাৰ দৰে ইছ্যু আৰু মাজনীৰ মাজত সৰু সৰু কিবা মতানৈক্য ঘটিছে, তেতিয়াহ'লে সিহঁত দুটাৰ মাজত আমি মাত দিয়াটো বহুত ডাঙৰ ভুল হ'ব। কেনেকৈ? মাজনী আমাৰ ছোৱালী হোৱাৰ লগতে এতিয়া এগৰাকী তাই বিবাহিতা মহিলা। সিহঁতৰ হাজবেণ্ড ৱাইফৰ মাজত যিকোনো কথাক লৈ পেলাই মতানৈক্য ঘটিব পাৰে, যিটো এই সকলোবোৰ সিহঁত দুটাই মিলি ঠিক কৰিব লাগিব। আৰু সিহঁতৰ মাজত যদি তৃতীয়জন ব্যক্তি সোমায় তেতিয়াহ'লে কথাবোৰ বেলেগ ফাললৈ গুচি যাব। আৰু আমিওতো অত বছৰ এনেকৈ চলি আছো ন। কথাটো হয়, তথাপিতো তুমি চাবা তাইৰ একো নহয়, চিন্তা নকৰিবা। সৰকি সুহুৰি নামি আহে চনক জোনাকীত, ৰয় থমকি আশাৰ ৰেঙনি ভাহে মনৰে কোঠালিত। সময় ঠিকনা হেৰালে উন্মাদনা পদে খেদি ফুৰে, সপোনৰ বাটেৰে উৰা মাৰে, আধৰুৱা ক্ষণ বাৰে বাৰে আশাৰে ডিঙৰালৈ। লহিয়ালে বেলি পদূলিতে হ'ল ফুট গধূলি, বাগৰি বাগৰি সময় হ'ল ফুট গধূলি। তল সদা শেৱালিত মন তুলসীৰ